হয়, সমাগত শাৰদীয় দুৰ্গা উৎসৱ আৰু বিশ্ব খনিকৰ পূজা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে ডবকাটো যি মৃৎশিল্পীসকল আছে তেওঁলোকো ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। দিনে নিশাই তেওঁলোকে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই সহযোগীক প্ৰথমে দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। এয়া ডবকাৰ দৃশ্য আৰু ডবকাত এনেদৰে মৃৎশিল্পীসকলে তেওঁলোকে দিনে নিশাই অশেষ কষ্টৰে তেওঁলোকে এনেদৰে মৃৎশিল্পীসকলে তেওঁলোকে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে। আৰু কিয়নো আৰু কেইটামান দিন পিছতে ৰাজ্যত লগতে দেশতো উদযাপন কৰা হ'ব শাৰদীয় দুৰ্গা উৎসৱ আৰু বিশ্ব খনিকৰ পূজা, আৰু যাৰ বাবে অন্য শিল্পালয়ৰ লগতে ডবকাটো একমাত্ৰ ডবকা চহৰতে থকা এই ২ নং ৱাৰ্ডৰ শিল্পালয়খনতো ইতিমধ্যে দিনে নিশাই কৰ্মৰত হোৱা শিল্পীসকল। মই অধিকাৰীৰ সৈতে কথা পাতিব চেষ্টা কৰিম। কি ক'ব আচলতে দাদা, আপোনাৰ ইয়াত কেনেকৈ চলি আছে আপোনাৰ কাম? এটা বিশ্বকৰ্মা পূজাৰ ছিজন, বিশ্বকৰ্মা পূজা আহি আছে ১৭ ছেপ্টেম্বৰ। দুৰ্গা পূজা ২৮ তাৰিখত আছে। কেনেকৈ আপোনাৰ প্ৰতিমা একেলগে চলি আছে কাম, বিশ্বকৰ্মা পূজাৰ কাম, দুৰ্গা পূজাৰ কাম। আপোনাৰ এই ইয়াৰ পৰা ক'ত আপোনালোকে ইয়াৰ প্ৰতিমাসমূহ যায়? আমাৰ ইয়াত ডবকাতো যায়, কাৰ্বিলং আছে, দেনগাঁও আছে, পাৰফা আছে, ভিতৰ অঞ্চলবিলাক আছে, ডেণ্ডাঘাট, বাগপানী, চামালাংচু, বিশ্বকৰ্মা বনাই আছোঁ। আৰু কিছু দৃশ্য দেখুৱাই আছোঁ। এয়া হৈছে একমাত্ৰ ডবকা চহৰতে থকা এই ২ নং ৱাৰ্ডৰ শিল্পালয়খনতো ইতিমধ্যে দিনে নিশাই কৰ্মৰত হোৱা শিল্পীসকল। মই কথা পাতিম। কি ক'ব দাদা, আপুনি কি কৰি আছে? কিমান দিনৰ পৰা আপুনি ইয়াত কাম কৰি আছে? তো 10 বছরের জায়গা কাম করতেছি এই জায়গা। অৰ্ডাৰ কেনেকুৱা আহে? অর্ডার আই, বহুত অর্ডার আই। ক'ত আপোনালোকে ইয়াত বিক্ৰী কৰে সামগ্ৰী? তো বহুত জায়গা যা, ক'ত? তো বহুত জায়গা যাই। তার তোমার কাবরিয়ালং যা, বাগপানি যা, সাবালংস যা, যমুনামুখ যা, কাবরিয়ালং, তো বহুত জায়গা যা। আপোনাৰ নামটো কি আছে? ইসলামউদ্দিন। ইছলাম। সব ভালো লাগে, সব কামে মটন ভালো লাগতেছে। এয়া আছিল এগৰাকী শিল্পী, আৰু ইতিমধ্যে তেওঁ এই ঠাইডোখৰত তেওঁ 10 বছৰৰ পৰা অধিক সময় তেওঁ কাম কৰি আছিল, আৰু পৰ্যন্ত তেওঁ এনেদৰে কামত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে ইয়াৰ স্থানীয় ৰাইজ আছে, কথা পাতিম। কি ক'ব? দেখা গৈছে সমাগত পূজা, আৰু এই পূজাক লৈ ইতিমধ্যে তেওঁলোকেও প্ৰস্তুতি চলোৱা তেওঁলোকে কৰিছে। হয়, আমাৰ শাৰদীয় দুৰ্গোৎসৱ আৰু কেইটামান দিন পাছত অনুষ্ঠিত হ'ব। গোটেই বিশ্বত এতিয়া এটা শাৰদীয় মহোৎসৱৰ যি আগজননী এইটো চলি আছে, আৰু কেইদিনমান পাছতেই যিহেতু পূজা, সেই উপলক্ষে ডবকাৰ একমাত্ৰ শিল্পালয়, যিটো আমাৰ ডবকা টাউনৰ ২ নম্বৰ ৱাৰ্ডত অৱস্থিত আছে, ইয়াৰ শিল্পী নিমাই পাল, তেখেতৰ হাতৰ পৰশত আজি আমাৰ মূৰ্তি এই প্ৰতিমাবিলাকে মানে সাজু হৈ আছে। যিহেতু দুৰ্গা পূজাৰ আগত বিশ্বকৰ্মাৰ পূজা, সেই উপলক্ষে দুয়োটা প্ৰতিমাৰ কাম দ্ৰুতগতিত চলি আছে। আৰু ইয়াৰ পৰা ডবকাৰ বিভিন্ন অঞ্চলৰ পৰা আদি কৰি কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চল বা হোজাই জিলাৰ বিভিন্ন অঞ্চলত ইয়াৰ পৰা প্ৰতিমা যায়। গতিকে তেখেতসকলে কামৰ মানে বহুত তাগিদা থাকে, আৰু দিনে ৰাতিয়ে তেখেতসকলে ইয়াত কাম কৰা আমাৰ পৰিলক্ষিত হয়। আৰু যিহেতু আমি ইয়াৰ স্থানীয়, আমি ইয়াৰ পৰা মানে ঘৰৰ পৰা ওলাওঁতে বা যাওঁতে তেখেতসকলৰ এইফালে চালে মানে গম পাওঁ যে মানে পূজা আহি আছে বুলি। হয়, এয়া আছিল ডবকাৰ শিল্পালয়ৰ দৃশ্য, আৰু ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডবকাতো শিল্পীসকলো ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু শাৰদীয় দুৰ্গা উৎসৱৰ যিমানে দিন চমু চাপি আহিছে, সিমানে আচলতে দেখিবলৈ পোৱা গৈছে ডবকাতো যিসকল মৃৎশিল্পী আছে, আৰু এই শিল্পালয়সমূহত এই শিল্পীসকলৰ ব্যস্ততাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।